অসমীয়া সংস্কৃতিৰ গোটেই কথাবিলাক নতুন প্ৰজন্মই জানিবৰ বাবে আমি প্ৰায় নৈ বৈ যায় লীলা গগৈ সেই কিতাপখন পঢ়িয়ে নষ্টালজিক হৈ পৰোঁ আৰু সৰুপথাৰ মহাবিদ্যালয়ত এই প্ৰয়াস যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে এখন অসমীয়া সমাজৰ পূৰ্ণাংগ ৰূপ দেখা পায় আৰু তাৰ প্ৰচেষ্টাতেই এই খেৰৰ ঘৰ আমি মাছ মৰা সঁজুলিৰ পৰা ধৰি তাঁতৰ সঁজুলিৰ পৰা ধৰি সকলোখিনি ইয়াত ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু এটা চেষ্টা কৰিছোঁ যে সেই সময়ৰ আমাৰ অসমীয়া মানুহবিলাকে ইমান নিপুতল হৈ পৰিছিল কেনেকৈ মোগলৰ বিৰুদ্ধে ৭০ বাৰ কেনেকৈ জয়ী হৈছিল কাৰণ তেওঁলোকে জৈৱিক থলুৱা খাদ্য সম্ভাৰ আছিলে তেওঁলোকৰ আমি নতুন প্ৰজন্মক এই চাওমিন সংস্কৃতিৰ পৰা আঁতৰাই নিজৰ বাৰীতে যাতে এই কামবোৰ কৰে আৰু আমাৰ যি বিজ্ঞানীসকলেও কৈছে আজিকালি যে নিজৰ ঘৰৰ পৰা ৫০ কিলোমিটাৰ দূৰত্বৰ শাক পাচলি খালেই মানুহ তাতকৈ আৰু সুস্থ একো বেলেগ দৰৱ নালাগে গতিকে আমাৰ ডক্টৰ প্ৰাপ্তি ঠাকুৰ বাইদেৱে সুপুৰুষাৰ্থ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলে এখন নিভাঁজ অসমীয়া সংস্কৃতিৰ ছবি দেখক আৰু তেওঁলোকে নিজৰ ঘৰলৈও সেয়া কঢ়িয়াই লৈ যাওক আৰু তাৰে ফলশ্ৰুতিতে এই আনন্দ কুটিৰ আৰু ইয়াৰ পিছতে আমি জনজাতীয় আমাৰ অসমত যিমান জনজাতি আছে তেওঁলোকৰ সংস্কৃতিক ইয়াত পোহাৰ মেলিবলৈ চেষ্টা কৰিম আৰু এই সম্ভাৰ যাতে সৰুপথাৰ মহাবিদ্যালয় এটা মিউজিয়ামৰ দৰে হওক অসমৰ সংস্কৃতি এটা যাদুঘৰ হওক আৰু সকলো সৰুপথাৰ মহাবিদ্যালয় হওক এয়াই আমাৰ কামনা আমি আচলতে অহৰহ এখন কংক্ৰিটৰ পৃথিৱীৰ মাজত বাস কৰোঁ আৰু মই যেতিয়া দায়িত্বভাৰ লৈছিলোঁ তেতিয়াও মই দেখিছিলোঁ মই নিজে অনবৰতে অহৰহ মানে কনষ্ট্ৰাকশ্যনৰ কামত ব্যস্ত হৈ আছিলোঁ অনবৰতে শিল বালি ইটা চিমেণ্ট কিন্তু তাৰ মাজতে মই ভাবি থাকিছিলোঁ যে আমাৰ যিটো পাৰিপাৰ্শ্বিকতাৰ যিটো ভাৰসাম্য ৰক্ষাৰ বাবে আমি দুই এটা পদক্ষেপ হাতত লোৱা উচিত যেনেকৈ মই আমাৰ যিখন কেণ্টিন পুৰণা কেণ্টিন তাৰ সন্মুখতো মই অলপ সংযোজন কৰি এখন বাঁহৰ কেণ্টিন এখন কৰিছিলোঁ আৰু তাৰ লগতে সংগতি ৰাখি এটা মাটিৰ ঘৰ খেৰী ঘৰ এটা মই বনাবলৈ মন কৰিছিলোঁ সাজিবলৈ যাতে য'ত এখন অসমীয়া ঘৰ এখনক যাতে আমি মানে প্ৰতিফলিত কৰিব পাৰোঁ তাত আমাৰ ঢেঁকীশাল থাকিব তাঁতশাল থাকিব আৰু তেনেকেই ঠিক একেধৰণে আৰম্ভ কৰা হ'ল বাৰু মই সকলোৰে সহযোগত আৰম্ভ কৰিব পাৰিলোঁ আৰু কিমান এইখিনিলৈকে হ'ল কিন্তু এতিয়াও আৰু ইয়াত অসমীয়া ঘৰ এখনক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এতিয়াও বহু বস্তু মানে সংগ্ৰহ কৰিবলৈ বাকী আছে তথাপিও কিছু দূৰ আগবাঢ়িলোঁ আৰু এখন আমি বাৰীও খেতি অকণমানো কৰিছোঁ ঠিক তেনেকৈ পিছফালে আমি তামোল পাণো লগাইছোঁ মানে ঠিক সুন্দৰ এখন প্ৰকৃত অৰ্থত এটা অসমীয়া ঘৰ এখনৰ মানে প্ৰতিফলিত কৰিবলৈ যত্ন কৰিবৰ এই প্ৰচেষ্টা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আপোনালোকে দেখিছে এতিয়া যে আমি ইতিমধ্যে তাঁতশাল আৰম্ভ কৰিছোঁ আৰু গামোচা লগাইছোঁ আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলকো সজাগ কৰা হৈছে তেওঁলোকৰ পৰীক্ষা হৈ যিহেতু গ'ল এই জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকৰ কাৰণেও এটা ৩ মহীয়া প্ৰশিক্ষণ এটাৰ ব্যৱস্থা কৰিছোঁ তাঁতশালৰ আৰু এইবাৰ ভোগালীও যিহেতু আমাৰ একেবাৰে সন্নিকট গতিকে আমি ভোগালী বিহু আমি ইয়াৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ ঢেঁকীশালতে আমি পিঠা কৰিম ধান খুন্দি চাউল খুন্দি আমি পিঠা প্ৰস্তুত কৰিবলৈ আমাৰ এটা আগ্ৰহ এইবাৰ কৰিছোঁ